নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে বহুতো হত্যাহিংসাৰ খবৰ শুনিলে এবাৰ আপোনালোকক জনাবলৈ লৈছো এটা বহুতেই বেছি ভাল খবৰ হয়তো ইতিমধ্যে আপুনি থাম্বনেইলখন দেখি হয়তো গমেই পাইছে যে আজিৰ এই ভিডিঅটো কিহৰ ওপৰত হ'বলৈ গৈ আছে আহি থকা ফেব্ৰুৱাৰী মাহতেই যুগ্ম জীৱনৰ পাতনি মেলিবলৈ ওলাইছে বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা মোহন খ্যাত দীপজ্যোতি কেওঁতে হয় আপোনালোকে ঠিকই শুনিছে মোহনে অৱশেষত আহি থকা ফেব্ৰুৱাৰী মাহতেই বিবাহ পাশত আবদ্ধ হ'ব এইখিনিতে আপোনালোকৰ মনলৈ হয়তো এটা প্ৰশ্ন আহিছে যে ফেব্ৰুৱাৰী মাহৰ কিমান তাৰিখে বাৰু বিয়া মোহনৰ কইনাজনী বাৰু দেখিবলৈ কেনেকুৱা ঘৰ ক'ত কোৱালিফিকেশ্যন কিমান মোহনৰ হ'বলগীয়া কইনাজনীৰ বাৰু প্ৰকৃত নামটো কি হয় আদিৰ দৰে সকলো প্ৰশ্নৰ উত্তৰ জানিব পাৰিব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে তেন্তে বলক আৰু বেছি সময় পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আমি এই মুহূৰ্তলৈকে জানিব পৰা মতে গৃহজিলা তথা নগাঁৱৰ নিজা বাসগৃহতে হ'ব মোহনৰ বিয়া মোহন অৰ্থাৎ দীপজ্যোতি কেওঁতে নিজৰ হ'বলগীয়া কইনাজনীৰ প্ৰকৃত নামটো কি আচল ঘৰ ক'ত দেখিবলৈ কেনেকুৱা এই ধৰণৰ প্ৰশ্নসমূহৰ উত্তৰ এই মুহূৰ্তলৈকে আমাৰ আগত স্পষ্টীকৰণ দিয়া নাই যদিও বিশেষ উত্তৰ পৰা এই মুহূৰ্তত আমি জানিব পৰা মতে ফেব্ৰুৱাৰী মাহৰ 8 তাৰিখ অসমীয়া মাঘৰ 25 তাৰিখে নিজা বাসগৃহতে সম্পন্ন হ'ব বিয়া মোহন অৰ্থাৎ দীপজ্যোতি কেওঁতে যেতিয়াই আমাৰ আগত সকলোবোৰ কথা ক'ব তেতিয়াই আমি এটি সুন্দৰ ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক সকলোবোৰ কথা জনাই দিবলৈ যিমান পাৰোঁ চেষ্টা কৰিম সদুশেষত জেডি নিউজৰ সমূহ পৰিয়ালবৰ্গৰ তৰফৰ পৰা মোহন খ্যাত দীপজ্যোতি কেওঁতৰ যুগ্ম জীৱনৰ কাৰণে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ নিউজ ডেস্ক ৰিপৰ্ট জেডি নিউজ